বৰপেটাত কংগ্ৰেছৰ কাৰ্যালয় হ'ব উদ্বোধন। লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে যেন আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰচাৰ। তাৰে লগত সংগতি ৰাখি আজি ডিং সমষ্টি বৰপেটাত কংগ্ৰেছৰ কাৰ্যালয় হ'ব উদ্বোধন কৰা হয়। এই উদ্বোধনী অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি তথা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হায়দৰ আলী, আঞ্চলিক সদস্য আবুল বাহাৰ ফাৰুকীৰ লগতে যুৱ নেতা ও সমাজসেৱক মাইনুল হক উপস্থিত থাকে। জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হায়দৰ আলীয়ে বিজেপি আৰু AIUDFক ক্ষুদ্ৰ সমালোচনা কৰাৰ লগতে বিজেপিয়ে ব্যৱহাৰ কৰা হেলিকপ্টাৰ পিছদিনা আকৌ AIUDFে ব্যৱহাৰ কৰে বুলি মন্তব্য কৰে। মিছা কথা এটা কৈছে। আপোনালোকক এটা কথা কওঁ, আপোনালোকৰ জৰিয়তে অসমবাসীক জনাব পাৰিছোঁ, আমাৰ যে ডিঙৰ বিধায়ক আমিনুল ইছলাম, এইটো কংগ্ৰেছ মানুহে ভোট দিয়াৰ কাৰণে যোৱাবাৰ বিধায়ক হৈছে। যোৱাবাৰ আমাৰ এলায়েন্স আছিল আৰু কংগ্ৰেছৰ ভোটেৰে বিধায়ক হৈছে। গতিকে এইবাৰ তেখেতে যিটো ভাবিছে এইটো কেতিয়া নহয়। আপোনালোকে যোৱাকালি দেখিছে AIUDFৰ চিফ বদৰুদ্দিন আজমল ডাঙৰীয়াক পহুকেটা দিছে। গতিকে এইবাৰ ডিং সমষ্টিত আপোনাৰ AIUDF একো ফেক্টৰী নহয়। আৰু বিজেপিৰ কথাটো যদি আপোনালোকে চায়, 2,000 সংখ্যালঘু পালি নেতা বিজেপিত গৈছে, কিন্তু আম ভোটাৰ বিজেপিত যোৱা নাই। আমি গাঁৱে গাঁৱে ঘূৰি আছোঁ, আমি ৱাৰ্ডে ৱাৰ্ডে গৈ আছোঁ। গতিকে আমি ইয়াৰ পৰিৱেশটো বুজি পাই আছোঁ। গতিকে প্ৰত্যেক মানুহ কংগ্ৰেছমুখী হৈছে আৰু সকলো মানুহে কংগ্ৰেছত ভোট দিব, তাত কোনো সন্দেহ নাই। আমাৰ যিজন সাংসদ বা আমাৰ কংগ্ৰেছ দলৰ যিজন প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিপুল ভোটত নগাঁও লোকসভা সংসদীয় সমষ্টিত জয়ী হৈ দিল্লীৰ সাংসদত যাব। আজি উদ্বোধনী ক'ত কৰিছে এই জেগাটো? আজি বৰপেটি পঞ্চায়তত, এখন মোৰ নিজৰ পঞ্চায়ত। আজি এই পঞ্চায়তত আমি নিৰ্বাচনী কাৰ্যালয় এটা উদ্বোধন কৰিছোঁ। ইয়াত আমাৰ কালি সাংসদ ডাঙৰীয়া কালি ইয়াত আহিব। গতিকে আপোনালোকৰ জৰিয়তে সকলো আমাৰ কংগ্ৰেছ কৰ্মী ৰাইজক কালি 4টা বজাত ইয়াত উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কালি সাংসদ ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'ব। যাব ক'ত? এইটো বিজেপিৰ আপোনালোকে জনা নেকি ষ্টলমেনত চলিছে? আগদিনা আপোনাৰ বিজেপিৰ প্ৰেচিডেণ্টে যিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে পিছদিনা বদৰুদ্দিনে কৰিছে। গতিকে এইটোতো চবেই জানে। এইবাৰ বাকী AIUDFৰ বাকী আৰু মুছলিম মানুহক দিব নোৱাৰে। এই আমিনুলে আৰু টেঙা আম বেচিব নোৱাৰে। মাইনৰিটি মানুহ সজাগ হৈ গৈছে।